নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 17 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছোৱা ব্ৰেকিং নিউজ উচ্চতম ন্যায়ালয়ে ওয়াকফ সংশোধনী আইনক লৈ এক ডাঙৰ ঘোষণা কৰিছে উচ্চতম ন্যায়ালয়ৰ মতে ঘোষিত ওয়াকফ সম্পত্তি বেআইনী নহয় ওয়াকফ আইন প্ৰসংগত প্ৰথম দিনৰ শুনানিতেই কেন্দ্ৰীয় চৰকাৰক মোদী চৰকাৰক জবাবদিহি কৰিছে উচ্চতম ন্যায়ালয়ে কৈছে চতুৰ্থ পঞ্চদশ শতিকাত তৈয়াৰী মছজিদৰ সম্পত্তিৰ নথি দাখিল কৰাটো কেনেকৈ সম্ভৱ পৰৱৰ্তী খবৰ মুছলমানক পূৰ্ণ সমৰ্থন কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিমবংগত ওয়াকফ আইন বলবৎ হ'বলৈ নিদিও বুলি হুংকাৰ দিছে মমতা বেনাৰ্জীয়ে লাখ লাখ মুছলমানক আশ্বাস মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছে মই মুছলমান ৰাইজৰ সাহসক মই সেলুট জনাইছো আৰু ধন্যবাদ জনাইছো মুছলমান ৰাইজে বিজেপিৰ পৰিকল্পনা বিফল কৰিছে কোনো কাৰণতে পশ্চিমবংগত ওয়াকফ আইন বলবৎ হ'বলৈ নিদিও বুলি মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে কৈছে বিজেপিয়ে যিমানেই চেষ্টা নকৰক অন্য ৰাজ্যত যিমানেই চেষ্টা নকৰক কিন্তু মূল ৰাজ্য পশ্চিমবংগত ওয়াকফ আইন বলবৎ হ'বলৈ নিদিও বুলি মোদী চৰকাৰক এই সকিয়নি প্ৰদান কৰিছে মমতা বেনাৰ্জীয়ে আন এটা খবৰ ইজৰাইলৰ আক্ৰমণত 25 জনকৈ পেলেষ্টাইনী নাগৰিকৰ মৃত্যু হৈছে 17 এপ্ৰিলৰ ৰাতিপুৱাতেই এই ভয়ংকৰ আক্ৰমণ চলাইছে ইজৰাইলী সৈন্যই হামাছে কৈছে ইজৰাইলী সৈন্যৰ আক্ৰমণত গাজাত 17 এপ্ৰিলত 25 জনকৈ লোকৰ নিৰীহ লোকৰ মৃত্যু হৈছে স্ক্ৰীনত দেখুৱাইছো কেইটামান দৃশ্য এইদৰে ভয়ংকৰ আক্ৰমণ চলাইছে ইজৰাইলী সৈন্যই আকাশ পথেৰে বোমা বৰ্ষণ কৰি বৃহৎ অট্টালিকা ধ্বংস কৰিছে পৰৱৰ্তী খবৰ দিলীপ শইকীয়াক লৈ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে কৈছে দিলীপ শইকীয়াৰ চকী কোন দিনালৈকে থাকে নাজানো কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পাঁচফালৰ পৰা চুৰি মৰাত উস্তাদ নলবাৰীৰ বাহজানিৰ মণ্ডল বিজেপিৰ সভাপতিক ধমকৰ প্ৰসংগত লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈৰ এই প্ৰতিক্ৰিয়া গৌৰৱ গগৈয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মা পিছফালৰ পৰা চুৰি মাৰে সেই কাৰণে দিলীপ শইকীয়াৰ চকী কোন দিনা যায় তাৰো কোনো ধৰণৰ গ্যাৰান্টি নাই গৌৰৱ গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাই এটা সময়ত তৰুণ গগৈৰ পিছফালে চুৰি মাৰিছিল আৰু এতিয়া লাহে লাহে হিমন্ত বিৰোধী বিজেপি নেতাসকলৰ বিৰুদ্ধেও একেই পন্থা লোৱা দেখা গৈছে পৰৱৰ্তী খবৰ উচ্চতম ন্যায়ালয়ে ওয়াকফ আইন প্ৰসংগত কেইবাটাও মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ মজিয়াত ওয়াকফ সংশোধনী আইন 2025 উত্থাপন হৈছে শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ পদক্ষেপ তিনিটা অন্তৰ্বৰ্তীকালীন নিৰ্দেশ জাৰি কৰাৰ প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ গোচৰটোৰ শুনানি কালত ইতিপূৰ্বে ঘোষিত ওয়াকফ সম্পত্তিৰ মান্যতা বাহাল থাকিব এই ক্ষেত্ৰত চৰকাৰে ওয়াকফ সম্পত্তিৰ মান্যতা নাকচ কৰিব নোৱাৰিব চৰকাৰী ভূমি হয়নে নহয় তাৰ ওপৰত দণ্ডাধীশে তদন্ত কৰিব কিন্তু তদন্ত কালতো ঘোষিত ওয়াকফ সম্পত্তিয়ে ওয়াকফৰ মান্যতা পাব এক প্ৰকাৰ কেন্দ্ৰীয় চৰকাৰক মোদী চৰকাৰক শিকাই দিলে উচ্চতম ন্যায়ালয় যে ক্ষমতা থাকিলেই সকলো সম্ভৱ নহয় দেশত সংবিধান আছে দেশত আদালত আছে দেশৰ সংবিধানৰ ওপৰত উদ্ধত গৈ যদি চৰকাৰে কিবা কৰিব বিচাৰে তেনেহলে উচ্চতম ন্যায়ালয়ে যিকোনো পৰ্যায়ত যাব পাৰে কেন্দ্ৰীয় চৰকাৰে লোকসভা ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতিৰ সাইনমুখৰ মাৰি আইনলৈ পৰিণত কৰিলে ওয়াকফ সংশোধনী আইন কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰ ৰুখত পৰিছে উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী খবৰ আজিৰে পৰা মুকলি কৰা হ'ব দৰ্পণ পৰ্টেল
মন পছন্দৰ মহাবিদ্যালয়খনত পঢ়িবলৈ আবেদন কৰিব পাৰিব পৰীক্ষাৰ্থীয়ে। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰাৰ্থীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। আজিৰে পৰা মুকলি কৰা হ'ব দৰ্পণ পৰ্টেল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে তেওঁলোকৰ অন্তৰ্গত বিভিন্ন শিক্ষানুষ্ঠানৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে আজিৰে পৰা কাৰ্যসূচী হোৱাকৈ দৰ্পণ পৰ্টেল মুকলি কৰি দিয়া হ'ব। পৰিষদৰ সচিব স্বাক্ষৰিত অধিসূচনা অনুসৰি উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে ছাত্ৰ ছাত্ৰীসকলে অনলাইন যোগে আবেদন কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে আজিৰে পৰা 24 এপ্ৰিললৈ অনলাইন যোগে আবেদন কৰিব পাৰিব। 25 এপ্ৰিল আৰু 26 এপ্ৰিলত মেধাৰ তালিকা আৰু অপেক্ষাৰত ছাত্ৰ ছাত্ৰীৰ তালিকা যুগুতাব শিক্ষা প্ৰতিষ্ঠানসমূহে। 27 এপ্ৰিলৰ পৰা 29 এপ্ৰিলৰ ভিতৰত বাছনিকৃত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি আৰু 30 এপ্ৰিলৰ পৰা 10 মে'ৰ ভিতৰত দৰ্পণ পৰ্টেলত চূড়ান্ত নামভৰ্তিৰ তালিকা প্ৰকাশ কৰিব লাগিব। অৱশ্যে উপৰোক্ত সময়সূচীৰ অধীনত নামভৰ্তি কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ অহা 15 মে' পৰ্যন্ত দৰ্পণ পৰ্টেল মুকলি ৰখাৰ ব্যৱস্থা কৰা হ'ব। পৰৱৰ্তী খবৰ, নিৰ্বিচাৰে বনাঞ্চল ধ্বংস কৰিছে কিয়? প্ৰশ্ন কৰিছে উচ্চতম ন্যায়ালয়ে। তেলেংগানা চৰকাৰক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ। বহুসংখ্যক গছ কাটি পেলোৱাটো হত্যাতকৈও ডাঙৰ অপৰাধ। কিছুদিন পূৰ্বে আগ্ৰাৰ তাজ ট্ৰেপেজিয়াম জোনত গছ কটা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে মন্তব্য কৰিছিল। এইবাৰ উচ্চতম ন্যায়ালয়ে জনস্বাৰ্থৰ গোচৰত হায়দৰাবাদত নিৰ্বিচাৰে গছ কটাৰ বাবে তেলেংগানা চৰকাৰক তিৰস্কাৰ কৰিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়াধীশগৰাকীয়ে কৈছে যে উন্নয়নতকৈ সেউজ প্ৰকৃতিৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া উচিত। হায়দৰাবাদৰ কাঞ্জা গাছিবৌলি অঞ্চলত চৰকাৰী প্ৰকল্পৰ বাবে বৃহৎ সংখ্যক গছ কটাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ ৰুজু কৰা হৈছিল। তেলেংগানাৰ চৰকাৰে কংগ্ৰেছ চৰকাৰৰ অধিবক্তা অভিষেক মনু সিংভিয়ে যুক্তি আগবঢ়ায় যে এই অঞ্চলৰ উন্নয়নৰ প্ৰকল্পৰ বাবে 50,000 কোটি টকা ব্যয় হ'ব আৰু প্ৰায় 1 লাখ লোকৰ জীৱিকাৰ ব্যৱস্থা কৰা হ'ব। লগতে তেওঁ কৈছে যে অধিকাংশ গছ কাটিবলৈ অনুমতি লাভ কৰা হৈছিল। কেইজোপামান গছৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম দেখা গৈছে, কিন্তু আদালতে বিষয়টো ইমান সহজভাৱে ল'বলৈ সন্মত নহ'ল। ন্যায়াধীশে কৈছে, গছ কাটিবলৈ আপোনাৰ কৰ্তৃপক্ষৰ অনুমতি আছেনে? আমি ইয়াত পৰিৱেশ ৰক্ষাৰ বাবে আহিছোঁ। পৰৱৰ্তী খবৰ, RSS নেতাৰ হত্যাৰ গোচৰত NIAৰ আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। 2022 চনত RSS নেতা শ্ৰীনিবাসনৰ হত্যাকাণ্ডৰ গোচৰত পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ 17 জন সদস্যক দিয়া জামিনক প্ৰত্যাহ্বান জনাই ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে। কেৰালাৰ পালাক্কাড়ত সংঘটিত এই কাণ্ডৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ অভয় S. উকা আৰু N. কোটেশ্বৰ সিঙৰ আদালতে কৈছে যে যোৱা বছৰৰ কেৰালা উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত এতিয়াও আছে। তেওঁলোকে পৰামৰ্শ দিছে যে এই অভিযুক্তই কোনো শৰ্ত ভংগ কৰিলে বিশেষ আদালতক জামিন বাতিল কৰিবলৈ NIA ক'ব পাৰে। পৰৱৰ্তী খবৰ, B.R. গাবাই হ'ব ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ। 2019 চনৰ 24 মে'ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পদোন্নতি লাভ কৰা ন্যায়াধীশ গাভায়ে মুখ্য ন্যায়াধীশ হিচাপে 6 মাহৰো অধিক সময় দায়িত্ব পালন কৰিব। ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই আনুষ্ঠানিকভাৱে ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাবাইক তেওঁৰ উত্তৰাধিকাৰী হিচাপে পৰামৰ্শ দি আনুষ্ঠানিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আইন মন্ত্ৰণালয়লৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে। বৰ্তমান ন্যায়াধীশ গাভাই উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশৰ পদত অধিষ্ঠিত। দেশৰ শীৰ্ষ আদালতখনৰ মুখ্য ন্যায়াধীশৰ পিছতে গাবায়ে সম্প্ৰীতি কাৰ্যনিৰ্বাহ কৰি আছে। 13 মে'ত অৱসৰ গ্ৰহণ কৰিবলগীয়া উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ পিছত 14 মে'ত
ভাৰতৰ 52 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব গাবায়ে। আন এটা খবৰ, ইডিৰ বিৰুদ্ধে কংগ্ৰেছৰ দেশজোৰা ব্যাপক প্ৰতিবাদ। বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে সোনিয়া গান্ধী, ৰাহুল গান্ধী, তেওঁলোকৰ সহযোগী কোম্পানী আৰু অন্যান্য ব্যক্তিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। কেন্দ্ৰীয় চৰকাৰ আৰু অনুসন্ধানকাৰী সংস্থাসমূহৰ বিৰুদ্ধে কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ। নেশ্যনেল হেৰাল্ড সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীৰ বিৰুদ্ধে ইডিয়ে অভিযোগনামা দাখিল কৰাৰ পিছতেই এই প্ৰতিবাদ আৰম্ভ হৈছে। সমগ্ৰ দেশজুৰি কংগ্ৰেছে এই প্ৰতিবাদৰ আয়োজন কৰিছে। আনহাতে প্ৰতিবাদত কেইবাজনো বিশিষ্ট কংগ্ৰেছ নেতাই নেতৃত্ব দিছে। দিল্লীত কেইবাজনো কংগ্ৰেছ নেতাক দিল্লী আৰক্ষীয়ে আটক কৰিছে। কংগ্ৰেছ কাৰ্যালয়ৰ ওচৰত নিৰাপত্তা বেষ্টনী ভংগ কৰিবলৈ চেষ্টা কৰাৰ বাবে তেওঁলোকক আটক কৰা হৈছে। কংগ্ৰেছ নেতা অমিত চাৱদাই নেশ্যনেল হেৰাল্ড মানি লণ্ডাৰিং গোচৰত দলৰ 2 নেতা সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰৱৰ্তন সঞ্চালকালয়ৰ গোচৰৰ সমালোচনা কৰে। বুধবাৰে তেওঁ ইয়াক মুখ্য ৰাষ্ট্ৰীয় বিষয়সমূহৰ পৰা জনসাধাৰণৰ মনোযোগ আঁতৰোৱাৰ লক্ষ্যৰে এক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত পদক্ষেপ বুলি অভিহিত কৰে। প্ৰকৃত সমস্যাৰ পৰা জনসাধাৰণৰ মনোযোগ আঁতৰাই নিবলৈ আৰু বিৰোধীক ভাবুকি দিয়াৰ বাবে এইটো কৰা হৈছে বুলি মন্তব্য কৰিছে সাংবাদিকগৰাকীয়ে। সাংবাদিকৰ ওচৰত এই মন্তব্য কৰিছে। ভিন্ন মতক দমন কৰিবলৈ ইডি আৰু CBIৰ দৰে প্ৰতিষ্ঠানৰ অপব্যৱহাৰ কৰিছে বিজেপিয়ে। দলটোৰ সাংসদ ইমৰান প্ৰতাপ গৌৰীয়ে এই অভিযোগ কৰিছে যে বিহাৰ আৰু অসমৰ আগন্তুক নিৰ্বাচনত বিজেপিয়ে আগতীয়া পৰাজয় অনুভৱ কৰাৰ বাবেই ইডিৰ দ্বাৰা এই পদক্ষেপ গ্ৰহণ কৰিছে।